নমস্কাৰ বন্ধুসকল, ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে ঋতু কলিতা আৰু নীলোৎপল বৰাৰ ওপৰত। ঋতু কলিতাই বাৰু নীলোৎপল বৰাক গাহৰি পোৱালি বুলি কিয় ক'লে? নীলোৎপল বৰাই সকলো মুছলিম মানুহকে সন্ত্ৰাসবাদী বুলি ভাবে চাগে বুলি ঋতু কলিতাই কিয় ক'লে? এই ভিডিঅ'টোত আপোনালোকে সকলোখিনি গম পাব। তাৰ আগতে হেল্ল' মই উজ্জ্বল আৰু আপোনালোকে চাইছে ইউটিউব অসম। জম্মু কাশ্মীৰৰ পেহেলগামত যি আতংকবাদীৰ ঘটনা সংঘটিত হ'ল, এই ঘটনাই সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। এই ঘটনাৰ পিছত ভাৰতৰ সেনাই জম্মু কাশ্মীৰ আৰু পাকিস্তানত থকা 9টা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰা বুলি পিছলৈ আমি গম পাওঁ। পিছত দেখিবলৈ পোৱা গৈছিল যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছিল। তাৰ পিছত দেখা গৈছে যে ভাৰতীয় লোকসকলে জাতি, ধৰ্ম, বৰ্ণ সকলোবোৰ এৰি কেৱল এটাই মাত্ৰ চিনাকি ভাৰতীয় বুলি ভাৰতীয় সেনাৰ মনোবল বঢ়াইছিল আৰু প্ৰত্যেকজন ভাৰতীয় নাগৰিকে পাকিস্তানৰ সৈতে যুদ্ধ হোৱাটো বিচাৰিছিল। প্ৰত্যেকজন ভাৰতীয়ই এইটো বিচাৰিছিল যে পাকিস্তানৰ সৈতে যুদ্ধ হ'ব লাগে আৰু পাকিস্তানক বিধ্বস্ত কৰি দিব লাগে। আৰু সেই সময়তে যোনসকল চোৱাৰৰ বাচ্চাই পাকিস্তানক সমৰ্থন কৰিছিল সিহঁতক জেললৈকো পঠোৱা হৈছিল। সমগ্ৰ ভাৰতবৰ্ষৰ যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈ থকাৰ বাবেই অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 মেৰ পিছত সকলোবোৰ বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ অসমৰ ৰাইজক অনুৰোধ জনাইছিল। সেই অনুৰোধ বহুকেইখন বিহু কমিটি আৰু কণ্ঠশিল্পীয়ে আঁকোৱালি লৈছিল যদিও নীলোৎপল বৰাই সেই সময়ত ফেচবুকত এটা বেলেগ পোষ্ট কৰা দেখা গৈছিল। তেখেতে ফেচবুকত লিখিছিল "সে নো টু ৱাৰ" বুলি। পোষ্টটো শ্বেয়াৰ হোৱাৰ পিছত বহুতো লোকে তেখেতক সমালোচনা কৰে আৰু বহুতো লোকে তেখেতক এৰেষ্ট কৰাৰ বাবে অসম পুলিচক অনুৰোধ জনাইছিল। ঘটনাৰ বিষম দেখি তেখেতে পিছলৈ সেই ফেচবুক পোষ্টটো ডিলিট কৰি দিয়ে যদিও বহুতো লোকে সেই ফেচবুক পোষ্টটো স্ক্ৰীনশ্বট কৰি পুনৰবাৰ ৰিশ্বেয়াৰ কৰি বহুতো ধৰণে সমালোচনা কৰে। এই বিষয়টোৰ ওপৰত মই আগতেও এটা ভিডিঅ' বনাইছো য'ত মই কৈছো যে তেখেতক অসমৰ ৰাইজে কি বুলি সমালোচনা কৰিছিল আৰু কণ্ঠশিল্পী সীমান্ত শেখৰে তেখেতক কি কৈছিল। এই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিম, আপোনালোকে যাব পাৰে আৰু চাব পাৰে। সমগ্ৰ অসমৰ ৰাইজে তেখেতক সমালোচনা কৰাৰ দৰেই ঋতু কলিতাই তেখেতক বৰ বেয়াকৈ সমালোচনা কৰে। ঋতু কলিতাই তেখেতক কি বুলি সমালোচনা কৰিছে শুনক। খানা খাব লাগে, গতিকে আজি খানা খাব গৈ আছো। গাহৰি চাহৰি আজি খাম। আৰু গাহৰি বুলি ক'লে আপোনালোকে চাগে জানে এটা সৰু এটা গাহৰি এটা থাকে, তো সেইটো বৰ সোৱাদ, তাৰ তেলটো কম থাকে। এইফালে আমাৰ এই গোৱালপাৰা ৰাজাপাৰা পিনে পায় সেইটো গাহৰি। আৰু আপোনালোকে যদি গাহৰিটো দেখে নহয় আপোনালোকে গাহৰিৰ পোৱালি বুলি ক'ব। এতিয়া গাহৰি পোৱালি বুলি কওঁতে এজন গায়কৰ কথা মনত পৰিল। তেখেত হ'ল নীলোৎপল বৰা। নীলোৎপল বৰাই মাজতে ছ'চিয়েল মিডিয়াত পোষ্ট দিছে "সে নো টু ৱাৰ" বুলি। মানে তেওঁ নিজকে ইমান মহান ব্যক্তি বুলি দেখাব খুজিছে। মানে জুবিন গাৰ্গো য'ত সেইটো কথা লিখা নাই, ছলমান খানেও লিখা নাই, শচীন তেণ্ডুলকাৰো লিখা নাই, কিন্তু নীলোৎপল বৰাই লিখিছে। মানে তেওঁ ইমান ডাঙৰ এজন মানে পাব্লিক ফিগাৰ। মাজতে মই এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছিলোঁ কিবা ফেশ্বন জগতক লৈ। মই অকল বেয়া ছোৱালীখিনিক মই সমালোচনা কৰি পেলাই মই কিবা কিবি কৈছিলোঁ, কিন্তু নীলোৎপল বৰাই এনেকুৱা ধৰণৰ মানে কমেণ্ট কৰিছে, এনেকুৱা দেখাই যে অকল নাৰীক অকল তেওঁৱে সন্মান কৰে আৰু মই একো সন্মানেই কৰিব নাজানো। আপুনি আগতে নিজৰ ঘৰখনৰ নিজৰ পত্নীক সন্মান কৰক, তেতিয়া তাৰপিছত বেলেগৰ কথা ক'ব। আৰু এইখিনিতে মই এটা কথা কওঁ, এই নীলোৎপল বৰাৰ নিচিনা বহুত শিল্পী আছে বা বহুত গায়ক আছে যিবিলাক ধৰক বম্বেত থাকে বা ক'ৰবাত থাকে বা গুৱাহাটীতো থাকে। তেওঁলোকে কি হয় সচৰাচৰ কিছুমান মুছলিম মানুহৰ লগত থাকে বা তেওঁলোকো আৰ্টিষ্ট হয়, একেলগে কাম কৰে। এই নীলোৎপল বৰাৰ নিচিনা কিছুমান মানুহে ভাবে যে যেতিয়া আমি সন্ত্ৰাসবাদক যেতিয়া আমি সমালোচনা কৰিম বা টেৰৰিষ্টক যেতিয়া আমি সমালোচনা কৰিম তেতিয়াহ'লে মুছলিম মানুহে বেয়া পাব বুলি ভাবে। মই আপোনালোকক এটা কথা কওঁ, ভাল মুছলিমে কেতিয়াও বেয়া নাপায়। আমিও মুছলিম মানুহৰ লগত থাকোঁ, একেলগে উঠা বহা কৰোঁ, একেলগে খাওঁ লওঁ, কিন্তু কথাটো হ'ল চব মুছলিম মানুহ বেয়া নহয়। এতিয়া নীলোৎপল বৰাৰ নিচিনা মানুহে এইটো কথা বুজায় যে সন্ত্ৰাসবাদক যদি সমালোচনা কৰোঁ তাৰমানে গোটেই মুছলিম মানুহে বেয়া পাব। তাৰমানে তেওঁৰ মনত এটা কথা আছে যে চব মুছলিম মানুহে সন্ত্ৰাসবাদী। তেওঁৰ মনত সেইটো আছে কাৰণে তেওঁলোকে মাত নামাতে। এতিয়া চাওক, ৰিচেণ্টলি কাশ্মীৰ ফাইলছ বুলি যিখন চিনেমা ওলাইছিলে, তেওঁ সেইখন চিনেমাক লৈ বহুত সমালোচনা কৰিছে যে এনেকুৱা ধৰণৰ চিনেমা কিয় বনাই আছে, বহুত ডাৰ্ক, বহুত মানে ভায়লেঞ্চ। আৰু ইভেন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো তেওঁ সমালোচনা কৰিছিল। বিষয়টো হৈছে দ্য কাশ্মীৰ ফাইলছ। ময়ো যোৱা 3 দিন আগত চিনেমাখন চাবলৈ গ'লোঁ আৰু চিনেমাখন চাই অহাৰ পৰা এতিয়ালৈকে মোৰ ভালকৈ মই শুব পৰা নাই। চিনেমাখন ইমান ডাৰ্ক আৰু ইমান ভায়লেঞ্চ, এনেকুৱা চিনেমা কিয় বনাব লাগে বা কিয় বনায় এনেকৈ। আৰু এটা খবৰ ছ'চিয়েল মিডিয়াৰ যোগেৰে পালোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই চিনেমাখন চাবৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক আধা দিনৰ ছুটী ল'ব পাৰিব বুলি ঘোষণা কৰিছে। গতিকে নীলোৎপল বৰাক মই এটা কথা ক'ব খোজোঁ, পেহেলগামত ৰিচেণ্টলি যিটো কাহিনী হ'ল তাতে আপোনাৰ বায়েৰে বা ভনীয়েৰে ঢুকোৱা নাই, আপোনাৰ ভায়েৰে ঢুকোৱা নাই, আপোনাৰ মা ঢুকোৱা নাই। যদি আপোনালোকৰ ঘৰৰ কোনোবা ঢুকালে হয় হয়তো আপুনিও ক'লে হয় যে যুদ্ধ হ'ব লাগে, পাকিস্তানক ডমিনেট কৰিব লাগে। গতিকে ছ'চিয়েল মিডিয়াত কথা পাতোঁতে বা কিবা এটা লিখোঁতে বা সামাজিকভাৱে কথা এটা যেতিয়া কয় নহয়, অকণমান চিন্তা কৰি ক'ব, দেশৰ হৈ কথা পাতি। সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰিছে তেনেহ'লে লিংকটো ডেছক্ৰিপশ্যন বক্সত আছে, আপোনালোকে যাব পাৰে আৰু চাব পাৰে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট আমালৈ পঠিয়াব বিচাৰিছে তেনেহ'লে ডেছক্ৰিপশ্যনত থকা ইনষ্টাগ্ৰাম একাউণ্টত গৈ মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।